হাই হেল্ল' নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভাল আৰু সকলোৱে ভালে থকাটোৱে বিচাৰোঁ। থাম্বনেইল আৰু টাইটেল চাই নিশ্চয় গম পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত বনাবলৈ গৈ আছোঁ। বহুত দিন হ'ল মানে ভিডিঅ' নিদিয়ে, মই আজি এসপ্তাহ মানে হৈ গ'ল। কি হৈছে মানে এক্সাম চলি আছে কলেজত, সেয়েহে এক্সামৰ কাৰণে ক'তো ওলাই যাব পৰা নাই। আৰু এই দুদিন মনটো ভাল নহয়, এইকাৰণে মনটো ভাল নহয় যিহেতু মই ছ'চিয়েল মিডিয়া সকলোৰ লগতে জড়িত আছোঁ, ফেচবুক, ইউটিউব আৰু ইনষ্টাগ্ৰামত। এটা কথা, কণ্টেণ্টটো অলপ বেলেগ বেলেগ হয়, যিহেতু এতিয়া ফেচবুকটো হৈছে আমাৰ মা দেউতাহঁতৰ সমান বয়সৰ লোকে ব্যৱহাৰ কৰে আৰু ইউটিউবটো ঠিক তেনেদৰে, আৰু ইনষ্টাগ্ৰামটো মই গম পোৱা মানে প্ৰায় ইমান মানে বয়সস্থ লোকসকলে ইমান হেৰি নচলায়, মানে ইনষ্টাগ্ৰামটো নচলায়। সেয়েহে আমাৰ চামৰ ল'ৰা ছোৱালীখিনি যিহেতু ইনষ্টাগ্ৰামটো চলায়, তাত দিওঁ অলপমান ফানি ভিডিঅ' আৰু ইউটিউবত দিওঁ মই ক'ত কি কৰিবলৈ গৈছোঁ, আৰু ককাৰ লগত দুটামান কমেডি ভিডিঅ' দিওঁ। সেইকেইটা গম পায়ে, কাৰণ ককা বহুত কমেডি মানুহ, ৰিয়েলতো বেলেগ ৰিলচতো বেলেগ, আৰু ভিডিঅ' বনাই গম পালে ককাই অলপমান বেছি কৰি দিয়ে সেইকাৰণে। আৰু ফেচবুকতো মই ইউটিউবৰ কণ্টেণ্টটো গৈ পেলাই দি দিওঁগৈ। আৰু কি হয় আপোনালোকে চাব, গম পাব যে কোনোবা এজন ব্যক্তিক ক'ৰবাত যদি এক্সিডেণ্ট হৈছে, সেই এক্সিডেণ্টৰ ভিডিঅ'টো দেখাব নোৱাৰে, ব্লাৰ কৰি দিয়ে। আৰু কোনোবা এটা যদি বেয়া শব্দ কৈছে, সেই শব্দটো দিব নোৱাৰে, শব্দ চাউণ্ড দি দিয়ে বেলেগ টপিক লগাই পেলাই। কিন্তু মই কি কওঁ, মই নকটাকৈ দি দিওঁ, সেইটোৱে মই ভুল কৰোঁ। ডাইৰেক্ট অপেন দি দিয়াৰ কাৰণে কি হৈ যায়, মেটাই চেক কৰিছে এইকেইদিন, ইউটিউবে হওক, ইনষ্টাগ্ৰামে হওক, নহ'লে ফেচবুকে হওক। সেয়েহে আজিৰ দিনটোত কি হৈছে, যদি কিবা এটা ভিডিঅ' আপলোড কৰোঁ, ভালকৈ যদি নাচাই পেলাই আপলোড কৰি দিয়া হয়, সেই ভিডিঅ'টোততো ষ্ট্ৰাইক আহি যায়, নহ'লে ৰিপৰ্ট আহি যায়, মানে লগতে আহি যায়, ইমেইল লগতে আহি যায়। আহি পেলাই ভিডিঅ'টো হয় ডিলিট কৰিব লাগিব, নহ'লে সেইফালৰ পৰা ডিলিট কৰি দিয়ে। আৰু যদি উলংঘ কৰোঁ আইনটো, মানে যি নেকি মেটাৰ মতে চলি থাকিব লাগে, আমি যদি সেই কামটো নকৰোঁ, আমাৰ চেনেললৈ উৰাই দিব। ঠিক তেনেদৰে মই ইনষ্টাগ্ৰামত বাৰু তেনেকৈ উলংঘ কৰা কাম কৰা নাছিলোঁ ইনষ্টাগ্ৰামত, কাৰণ 10 ছেকেণ্ড 20 ছেকেণ্ড হাইষ্ট 1 মিনিটৰ ভিডিঅ' দিয়া হয়। আৰু তাত কি হয়, চব ফানি ভিডিঅ' দিয়া হয়, তাত বাৰু বেলেগ দিয়া নাছিলে। কি কাৰণে মানে হৈ গ'ল ভাবি পোৱা নাই, বেয়া লগা নাই এইকাৰণে, অকল মোৰে নহয়, চবৰে এইখিনি একাউণ্ট পৰা ছাছপেণ্ড হৈ আছে। সেইকাৰণে ইমেইল কৰিছোঁ, 14-15 দিন লাগিব চাগে ঘূৰি আহোঁতে। আৰু যিসকলে মোক হেৰি কৰে, আগৰ পৰা ভিডিঅ' চাই আছে, এটা নতুনকৈ ইনষ্টাগ্ৰাম আইডি খুলিছোঁ, দি ওলাই আছে স্ক্ৰীণত, সকলোৱে গৈ পেলাই ফ'ল'টো কৰি ল'ব। তাত 14-15 দিনৰ কাৰণে মই যদি ঘূৰি আহে, ইমেইলত দেখাইছে যে 14-15 দিনত একাউণ্টটো ঘূৰি আহিব। যদি ঘূৰি আহে ভালেই, যদি নাহে আৰু সেই একাউণ্টটোকে ব্যৱহাৰ কৰিব লাগিব। সেয়েহে মনটো বেয়া কৰি লাভ নাই, কাৰণ মোৰে নহয়, প্ৰায় একাউণ্ট এইকেইদিন ছাছপেণ্ড হৈ আছে। আৰু এই নতুনকৈ একাউণ্ট খোলা যিটো খুলিছোঁ, আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব, ছাপোৰ্ট কৰিব, আকৌ মই ইনষ্টাগ্ৰামত যাতে আগুৱাই যাব পাৰোঁ। কাৰণ বেয়া লাগিছে, বহুত কষ্ট কৰি একাউণ্টটো বনাইছিলোঁ, চাইকেল লৈ কেদাৰনাথ গৈছিলোঁ, কামাখ্যা গৈছিলোঁ, এইফালে শিৱসাগৰ গৈছিলোঁ, মাজুলী গৈছিলোঁ, তেনেকৈ ঘূৰি এটা ফলোৱাৰ্ছকৈ কৰি 30,000 ফলোৱাৰ্ছ হৈছিল। কিন্তু ঘপককৈ যদি একাউণ্টটো ছাছপেণ্ড হৈ গুচি যায়, কেনেকুৱা দুখ লাগিব নহয়নে বাৰু? সেয়েহে মনটো বেয়াও লাগিছে। আৰু কিনো কৰিম, ছ'চিয়েল মিডিয়াৰ কথা বিশ্বাস কৰিব নোৱাৰি। ইউটিউবটো চাগে তেনেকৈ এদিন কোনোবা এদিন ছাছপেণ্ডটো, ইউটিউব ইমান সোনকালে নহয় বাৰু। আৰু ফেচবুকটো ঘূৰি আহিলে বাৰু, ফেচবুকটো মই ইমেইল কৰিলোঁ আৰু ডকুমেণ্ট আপলোড কৰিলোঁ, তেতিয়া মানে ফেচবুকটো আকৌ মোৰ ৰিটাৰ্ণ আহিলে। কিন্তু ইনষ্টাটো অহা নাই, ইনষ্টাটো ইমেইল কৰি থৈছোঁ, 15-20 দিন লাগিব, তাকে দেখাইছে। আৰু অলপমান ৱেইট কৰোঁ, নতুন একাউণ্টটোতে ভিডিঅ' দিম, সকলোৱে ফ'ল'টো কৰি ল'ব। আৰু আজিৰ পৰা ইউটিউবৰ পৰা ভিডিঅ' দিবলৈ চেষ্টা কৰি যাম, কাৰণ ঘৰতে আছোঁ আৰু এক্সামো চেছ হৈছে, আৰু এটা আছে এক্সামটো চেছ কৰাৰ পিছত। আৰু এতিয়া যিহেতু অম্বুবাচীৰ সময়, অম্বুবাচী আহি আছে, ধুনীয়াকৈ গুৱাহাটী কামাখ্যা মন্দিৰ যাম, ব্লগ বনাম। আৰু এইফালে হেঙাৰ বনাই থকা আছে, মানে আমাৰ যিহেতু হাঁহ পূৰা আছে, প্ৰায় হাঁহ আছে, ছাগলী আছে। আৰু যিহেতু এতিয়া খেতিৰ ছিজন ন, হাঁহবোৰ মানে পথাৰলৈ, বেলেগৰ পথাৰলৈ নাযাওক বুলি পুখুৰীটো বেৰিবৰ কাৰণে এইফালে হেঙা হেৰি কৰি থকা আছে, বনাই থকা আছে। আৰু এইফালে চাওকচোন, আমাৰ ছাগলী পোৱালিও জগিছে, মানে এই 2টা আৰু 4টা জগিছে। সিদিনাখন কি হ'ল, এজনী ছাগলী গাড়ীয়ে মাৰি পেলালে। যিহেতু আমাৰ চেণ্টাৰটো অলপমান ওচৰতে, ছাগলীজনী মানে চেণ্টাৰলৈ প্ৰায় গৈ থাকোঁতে মানে তাই গাভিনী ছাগলী আছিলে, পেটত 2টা পোৱালি আছিল, আৰু গাড়ীয়ে আকস্মিকভাৱে মাৰি থৈ গুচি গ'ল। বেয়াও লাগিছে ছাগলীজনী, আৰু থকাতে তাইও জগিলে হয়। আমাৰ মানে ছাগলীৰ পূৰা লাইনকৈ জ্বলে, সপ্তাহটোত জগে মানে এজনীকৈ। আৰু সেয়েহে এয়া 2টা, এজনী পোৱালি আৰু 2টামান পোৱালি আছে আগত। আৰু এই হেঙাৰখিনি যিহেতু বনাই থকা আছে, মই বনাই আছোঁ বাৰু, কাৰণ এক্সামটো দি আহি পেলাই ঘৰত এনেই থকাকৈ আৰু ভিডিঅ'ও বনোৱা নাই এইকেইদিন, সেয়েহে বোলো কাম এটা কৰি থকা হৈছে। এই হাঁহখিনি নি মানে হাঁহ পুহি থকা হৈছে, যিহেতু পুখুৰী পাৰত মাৰিব লাগিব। এতিয়া মানে খোৱাৰ পৰা উঠিছোঁহে, বতৰটো আজি ইমান ঠিক নহয়, হ'লেও কামটো কৰি ভাল লাগিব। আৰু এইফালে এজোপা ধতুৱা গছ আছে, দেখিছেনে?
ধতুৰা গুটি লাগিছে যদি শিৱৰাত্ৰি হওক বা শিৱ পূজা হওক ধতুৰা গছ প্ৰায় ব্যৱহাৰ হয় এইফালে পূৰা গুটি কিমান লাগিছে আৰু এই গছজোপা প্ৰায় মানুহৰ ঘৰত নহয় কিন্তু যাৰ ঘৰত হয় প্ৰায় পুলি ঢেৰ হয় আৰু এইফালে আহিছেনে গোটেই ধতুৰা পুলিয়ে হৈছে আমাৰ ঘৰত এইটো 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 আৰু মেইন এইজোপা আৰু যিহেতু আমাৰ ঘৰত গৰু ছাগলী হাঁহো আছে পাতিহাঁহ আছে প্ৰায় 25টামান আৰু এইফালে ৰাজহাঁহো আছে বুজিছে ৰাজহাঁহ মানে বিক্ৰী কৰা হৈ আছে বহুত আছিলে ৰাজহাঁহ আৰু ৰাজহাঁহৰ দামো বহুত 1500 বা 1700 যেতিয়া একেবাৰে ডাঙৰ হয় 2500 টকালৈকে আমি হাইচ বেচিছোঁ আৰু ৰাজহাঁহ পাবলৈ নাই আমাৰ চুবুৰীটোত মানে আমাৰ গাঁওখনত আমাৰ ঘৰতে ৰাজহাঁহ আছে আৰু এই ৰাজহাঁহ পুহিলে আপোনাৰ কুকুৰ পুহিবলৈ দৰকাৰ নাই যদি অচিনাকি মানুহ এজন আহে ৰাজহাঁহখিনি পূৰা মানে জানে আৰু যাৰ ঘৰত আছে পূৰা চিঞৰ বাখৰ লগাই দিয়ে চাওকচোন আৰু ইয়াৰ কণীও বহুত ডাঙৰ ডাঙৰ আৰু ডিম হাইচ পাৰিলে 10টা পায় পাতিহাঁহখন সেনেকৈ 25টা 30টা ডিম নাপায় সিহঁতি অকল 10টা ডিমে পায় আৰু ডিমটো ডাঙৰ ডাঙৰ আৰু ইহঁতক যদি উমনি দিবলগীয়া হয় পোৱালি এটাও লোকচান নকৰে এতিয়া পাতিহাঁহৰ যদি 10টা উমনি দিলে তাই হয়তো 6টা ওলাব 5টা কণী লোকচান কৰি দিব কিন্তু ইহঁতক যদি 10টা কণীয়ে দিয়ে 10টা পোৱালি ওলাব আৰু সিহঁতৰ পোৱালি তুলিবলৈও বহুত ভাল মানে ইমান লাগি থাকিব নালাগে আৰু মানে চাচোন ইয়াৰ ৰাজহাঁহকেইটা কিমান ডাঙৰ ডাঙৰ আৰু যি কি নহওক হেঙাখিনিও মই উঠাই পেলাই পুখুৰীটোত পুতোংগৈ কাৰণ হাঁহকেইটাৰ কাৰণে যিহেতু হেঙাখিনি বনাই থকা আছে পুখুৰীটো বাউণ্ডেৰীটো বেৰি দিব লাগিব বেৰি দিয়াৰ লগে লগে হাঁহকেইটা মানে পানীত থাকিব পৰা যাব আৰু লোকৰনো এসাঁ শুনাতকৈ কি দৰকাৰ নহয় নে ওচৰত যিহেতু কঠীয়া পাইছে হাঁহকেইটা এৰি দিলে মানে কঠীয়া নুঠিলেও বাই চান্স উঠি যাব পাৰে আৰু খেতি পথাৰ দিন মানুহে খেতি কৰোঁতেহে জানে কিমান কষ্ট তাত যদি হাঁহকেইটাই গৈ পেলাই অলপমান খেচি দিয়েগৈ নাই কমত 2 কঠীয়া লোকচান হৈ যাব কিন্তু হাল বাই ধান সিঁচালে কিমান কষ্ট হয় এজন খেতিয়কে জানে সেয়েহে লোকৰ কষ্টটো নহওক লোকৰ এসাঁ নুশুনো সেয়েহে এই কামটো কৰি থকা হৈছে আৰু গাঁওবিলাকত আছে হাঁহ পুহিলে খেতি পথাৰত উঠে আৰু খেতি পথাৰত উঠাৰ লগে লগে খেতিয়কে মানে পথাৰ মালিকে গালিটো পাৰিব কাৰণ কিমান যিহেতু কষ্ট হয় আমি নিজে পাইছোঁ আমাৰো খেতি কৰিবলৈ আছেই সেয়েহে এইখিনি উঠাওঁ আৰু ভিডিঅ'টো মই ইমানখিনিতে সামৰিছোঁ কেলৈ বনাইছোঁ কাৰণ এইকেইদিন ভিডিঅ' বনোৱা নাছিলোঁ যিহেতু আৰু এইকেইদিন ডেইলি ব্লগ আহি থাকিব আৰু একাউণ্টটো ছাছপেণ্ড হৈ গ'ল সেইকাৰণে বেয়াও লাগিছে বাকী নতুন একাউণ্টটো সকলোৱে গৈ পেলাই ফ'ল'টো কৰি ল'ব নতুন নতুন ভিডিঅ' পাই থাকিব বাকী যদি ইউটিউবটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ দিছোঁ বাই বাই